হেল্ল' ডিয়াৰ ষ্টুডেণ্টছ, কি খবৰ তোমালোকৰ? আশা কৰিছোঁ তোমালোক সকলো ভালে আছা। আজিৰ এই ভিডিঅ'টিত অসম জাতীয় বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ ইংলিছৰ লেচন নম্বৰ 13 লেচনটিৰ নাম হৈছে দ্য উইজাৰ্ড হু লিড আপ দ্য ৱৰ্ল্ড। এই লেচনটিৰ যিখিনি পাঠভিত্তিক প্ৰশ্ন আছিলে, ঠিক আছে, ইয়াৰে উত্তৰখিনি কৰি দিবলৈ তোমালোক চেষ্টা কৰিম। তোমালোকে ভিডিঅ'টো মনোযোগেৰে শেষলৈকে চাই থাকিবা। এতিয়া আমি চাওঁ আহাচোন প্ৰথমটো প্ৰশ্ন, ঠিক আছে। প্ৰশ্নটো আছিল এক নম্বৰটো যে আনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ ইন কমপ্লিট চেণ্টেঞ্চেছ। কি কৈছে চোৱা, আনচাৰ মানে উত্তৰ দিয়া, দ্য ফলোয়িং কুৱেশ্যনছ অৰ্থাৎ তলত দিয়া প্ৰশ্নকেইটাৰ, ইন কমপ্লিট চেণ্টেঞ্চেছ অৰ্থাৎ তলত কেইটামান প্ৰশ্ন দিছে, সেই প্ৰশ্নকেইটাৰ উত্তৰ আমাক সম্পূৰ্ণ বাক্যত দিবলৈ গৈছে। এতিয়া আমি প্ৰথম যিটো প্ৰশ্ন অৰ্থাৎ এক নম্বৰৰ এই নম্বৰ প্ৰশ্নটো চাওঁ আহাচোন। প্ৰশ্নটো আছিল যে when was আল born, অৰ্থাৎ আলৰ কেতিয়া জন্ম হৈছিলে সুধিছে। আল কোন আছিলে? আল আছিলে থমাছ আলভা এডিসন, ঠিক আছে। গতিকে থমাছ আলভা এডিসনৰ জন্ম কেতিয়া হৈছিল? আমি পেজ নাম্বাৰ 82ত ইয়াৰ আনসাৰটো পাইছিলোঁ, হয়নে? শেষত যে আল was born on 11 February 1847, ঠিক আছে। আলৰ কেতিয়া জন্ম হৈছিল? আলৰ জন্ম হৈছিল 1847 চনৰ ফেব্ৰুৱাৰী মাহৰ 11 তাৰিখে, ঠিক আছে। এতিয়া আমি বি নম্বৰ প্ৰশ্নটো চাওঁ। বি নম্বৰ প্ৰশ্নটো কি দিছে তোমালোকে চোৱাচোন। প্ৰশ্নটো আছিল যে হোৱাট ডিড আলছ মাদাৰ টিচ হিম, অৰ্থাৎ হোৱাট ডিড আলছ মাদাৰ টিচ হিম অৰ্থাৎ আলৰ মাকে আলক কি শিকাইছিলে? আলৰ মাকৰ নাম কি আছিলে? তোমালোক মই পাঠটো বুজাই দিছিলোঁ। যদি তোমালোকে ভিডিঅ'টো চোৱা নাই তোমালোকে চাই ল'বলৈ নাপাহৰিবা, ঠিক আছে। আলৰ মাকৰ নাম কি আছিলে কমেণ্ট কৰাচোন তোমালোকে যিসকলে জানা। আলৰ মাকৰ নাম কি আছিলে? মাকৰ নাম আছিলে নেন্সি, ঠিক আছে। মই ইয়াত লিখি দিছোঁ, মাকৰ নাম নেন্সি আছিলে। গতিকে আলৰ মাক নেন্সিয়ে আলক কি শিকাইছিলে সুধিছে। আমি এনেধৰণে লিখিব পাৰোঁ, আলছ মাদাৰ টট হিম ৰিডিং, ৰাইটিং এণ্ড এৰিথমেটিক, অৰ্থাৎ আলৰ মাকে আলক কি শিকাইছিলে? আলক ৰিডিং পঢ়িবলৈ শিকাইছিল, ৰাইটিং লিখিবলৈ শিকাইছিল আৰু গণিত শিকাইছিলে, ঠিক আছে। কিহৰ কাৰণে মাকে শিকাইছিল? কাৰণ আলক যেতিয়া স্কুলত দিছিলে তেতিয়া স্কুলৰ শিক্ষকসকলে আলক কি বুলি কৈছিল? ষ্টুপিড বুলি কৈছিলে, হয়নে? ষ্টুপিড মানে কি আছিলে? কোৱাচোন, ষ্টুপিড মানে কি আছিলে? মানে গাধ, অৰ্থাৎ সি বেছি পঢ়াত বেছি ভাল নাছিলে। সেইকাৰণে মাকৰ আগত যেতিয়া ক'লে যে তেওঁৰ অৰ্থাৎ আলক পঢ়োৱা যেতিয়া শিক্ষকসকলে মাকক ক'লে যে আল পঢ়াত ভাল নহয় বা ভালদৰে নপঢ়ে, তেতিয়া মাকৰ মনত দুখ লাগিছিল। সেইবাবে মাকে কি কৰিছিল? 12 উইকছৰ পিছত অৰ্থাৎ স্কুলত যেতিয়া নাম লগাই দিছিলে, তোমালোক যেনেকৈ স্কুলত নাম লগাই দিছিল, স্কুলত নাম লগাই দিয়াৰ 12 উইকছ মানে 12 সপ্তাহৰ পিছতে আলক কি কৰিছিল? স্কুলৰ পৰা ঘৰলৈ লৈ আহিছিল, ঠিক আছে। অৰ্থাৎ স্কুলত পঢ়িবলৈ আৰু আলক দিয়া নাছিল। তাৰপিছত আলৰ মাকে আলক লিখিবলৈ, পঢ়িবলৈ, গণিত আদিবোৰ শিকাইছিলে। আশা কৰিছোঁ বুজি পালা। এতিয়া চাওঁ আহা আমি নেক্সট প্ৰশ্নটো, অৰ্থাৎ চি নম্বৰটো। প্ৰশ্নটো আছিল হোৱাট ইজ আলছ ফুল নেম, অৰ্থাৎ আলৰ ফুল নেমটো কি হয়? ফুল নেম মানে নিশ্চয় জানাই, ফুল নেম মানে কি হয়? সম্পূৰ্ণ নামটো সুধিছে। আলৰ সম্পূৰ্ণ নামটো কি আছিল? লিখিব পৰা ধৰণে যে আলছ ফুল নেম ইজ থমাছ আলভা এডিসন, ঠিক আছে। আলৰ ফুল নেমটো হৈছে থমাছ আলভা এডিসন। আৰু এই কুৱেশ্যনটো এইবাৰৰ এনুৱেল এক্সামৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয়, ঠিক আছে। এইটো বহুত বেছি আহি থাকে পৰীক্ষাত, তোমালোকে মনত ৰাখিবা। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। কুৱেশ্যন নম্বৰ ডি। কুৱেশ্যনটো আছিল ৱেৰ ডিড এডিসন বিল্ড হিজ most famous laboratory, কি কৈছে চোৱা, where did এডিসন build his most famous laboratory, অৰ্থাৎ এডিসনে কি কৰিছিল? থমাছ আলভা এডিসনে এটা বিখ্যাত লেবৰেটৰী তেওঁ কি কৰিছিল? নিৰ্মাণ কৰিছিল বা স্থাপন কৰিছিলে। গতিকে তেওঁ এইটো ক'ত, where মানে ক'ত স্থাপন কৰিছিল সেয়া আমাক সুধিছে। গতিকে লিখিব পাৰোঁ আমি এডিসন build his most famous laboratory in Menlo Park
নিউ জাৰ্চি USA অৰ্থাৎ এডিছনে এই যিটো ফেমাছ লেবৰেটৰী আছিল সেইটো ক'ত তেওঁ নিৰ্মাণ কৰিছিলে সেইটো নিৰ্মাণ কৰিছিলে USA অৰ্থাৎ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউ জাৰ্চিৰ মেনলো পাৰ্কত আশা কৰিছোঁ ধুনীয়াকৈ তোমালোকে বুজি পালা ঠিক আছে যদি বুজি পাইছা তোমালোকে ভিডিঅ'টো লাইক কৰি দিবলৈ নাপাহৰিবা লগতে যদিহে পাৰা তোমাৰ বন্ধু বান্ধৱীসকলৰ লগতো শ্বেয়াৰ কৰি দিয়া এতিয়া আমি নেক্সট ই নম্বৰ কুৱেশ্যনটো চাওঁ কুৱেশ্যনটো চোৱাচোন কি দিছিলে কুৱেশ্যনটো দিছিল যে who was called the wizard of Menlo Park মেনলো পাৰ্কৰ উইজাৰ্ড বুলি কাক কোৱা হয় হয়নে মেনলো পাৰ্কৰ উইজাৰ্ড মানে যাদুকৰ ঠিক আছে যাদুকৰ বুলি কাক কোৱা হয় গতিকে লিখিব পৰা এনেধৰণে যেহেতু মেনলো পাৰ্কৰ যাদুকৰ বুলি থমাছ আলভা এডিছনক কোৱা হয় গতিকে চমুকৈ আমি লিখিব পাৰোঁ যে এডিছন ৱাজ কল্ড দ্য উইজাৰ্ড অফ মেনলো পাৰ্ক আৰু থমাছ আলভা এডিছনকে মেনলো পাৰ্কৰ উইজাৰ্ড বুলি কোৱা হয় আশা কৰিছোঁ বুজি পালা এতিয়া নেক্সট চাবা তোমালোকে এফ নম্বৰ কুৱেশ্যনটো ঠিক আছে কুৱেশ্যনটো আছিল যে হু ইনভেণ্টেড দ্য লাইট বাল্ব কোনে ইনভেণ্টেড কৰিছিলে আৱিষ্কাৰ কৰিছিলে সুধিছে নিশ্চয় তোমালোকে জানাই আনচাৰটো লাইট বাল্ব কোনে আৱিষ্কাৰ কৰিছিলে লিখিবা এনেধৰণে যে থমাছ আলভা এডিছন ইনভেণ্টেড দ্য লাইট বাল্ব থমাছ আলভা এডিছনে লাইট বাল্ব আৱিষ্কাৰ কৰিছিলে নেক্সট তোমালোকে চাবা জি নম্বৰটো when did Edison record the first words অৰ্থাৎ কি কৈছে চোৱা when did Edison record the first words অৰ্থাৎ থমাছ আলভা এডিছনে কি কৰিছিলে তেওঁৰ যেতিয়া ফাৰ্ষ্ট যিটো শব্দ এইটো ৰেকৰ্ড কৰিছিলে হয়নে গতিকে কেতিয়া ৰেকৰ্ড কৰিছিলে কিমান সময়ত বা কোনটো চনত সেয়া আমাক সুধিছে যেহেতু আমাক পাঠটোত চনটো উল্লেখ আছিলে যে 1877 চনত থমাছ আলভা এডিছনে প্ৰথমটো ভইচ ৰেকৰ্ডেড কৰিছিলে গতিকে লিখিব পাৰোঁ ইন 1877 এডিছন ৰেকৰ্ডেড দ্য ফাৰ্ষ্ট ৱাৰ্ডছ অৰ্থাৎ 1877 চনত এডিছনে কি কৰিছিল প্ৰথমটো শব্দ ঠিক আছে অৰ্থাৎ প্ৰথমবাৰ তেওঁৰ কাৰণে তেওঁ কি কৰিছিল ৰেকৰ্ড কৰিছিলে ঠিক আছে আশা কৰিছোঁ বুজি পালা এতিয়া এডিশ্যনেল কুৱেশ্যন আনচাৰ মানে হৈছে অতিৰিক্ত প্ৰশ্ন ঠিক আছে এতিয়া চোৱা বহুকেইজন ছাত্ৰ ছাত্ৰীয়ে কয় যে আমি অতিৰিক্ত প্ৰশ্ন উত্তৰখিনি পোৱা নাই অতিৰিক্ত প্ৰশ্ন উত্তৰখিনি তোমালোকে ক'ত পাবা আমাৰ এপত পাবা ঠিক আছে যিসকল ছাত্ৰ ছাত্ৰী আমাৰ এপটো ডাউনলোড কৰা নাই এতিয়া ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰা আৰু আমাৰ এপটো ডাউনলোড কৰা অধিক জানিবৰ বাবে বা কিবা যদি অসুবিধা পোৱা তোমালোকে 99541745571 এই নাম্বাৰটোত তোমালোকে আমাক হোৱাটছআপতো মেছেজ কৰি ইয়াৰ বিষয়ে সুধিব পাৰিবা ঠিক আছে এতিয়া তোমালোকে তোমালোকৰ কিতাপখনত থকা 2 নম্বৰ প্ৰশ্নটোলৈ মন কৰিবাচোন প্ৰশ্নটো দিছিল যে fill in the blanks with words from the text অৰ্থাৎ কি কৈছে fill in the blanks মানে হৈছে খালী ঠাইবোৰ কৰা with words সেই শব্দবোৰেৰে কোনবোৰ শব্দৰে যিবোৰ আমাৰ টেক্সট অৰ্থাৎ যিটো আমাৰ পাঠটোত দিয়া আছে অৰ্থাৎ এইখিনি যে খালী ঠাই আছে এই বাক্যকেইটা তোমালোকে তোমালোকৰ কিতাপখনত পাবা কিতাপখনৰ তোমালোকৰ লেচন নম্বৰ 13ত পাবা ঠিক আছে গতিকে ইয়াতে সেইখিনি আমাক পূৰ কৰিব দিছে লেচনটো আমাক ভালদৰে পঢ়ি এই নম্বৰটোত দিছিল আল লাৰ্ণ টু বি ডেছ এট এ ইয়ং এজ ইয়াতে কি হ'ব আলে কি শিকিছিলে ইণ্ডিপেণ্ডেণ্ট হৈছিলে ঠিক আছে কম বয়সতে ইয়ং এজতে তেওঁ কি হৈছিল ইণ্ডিপেণ্ডেণ্ট হৈছিলে আমি এই বাক্যটো পাইছিলোঁ ক'ত পাইছিলোঁ এই বাক্যটো আমি আমাৰ যিখন কিতাপ আছিলে হয়নে কিতাপখনৰ লেচন নম্বৰ 13 তোমালোকে লেচন নম্বৰ 13 উলিয়াই ল'বা তাত তোমালোকে এই বাক্যকেইটা পাবা হ'ব নেক্সট চাবা তোমালোকে বি নম্বৰ দেয়াৰ হি ইউজ টু কণ্ডাক্ট ডেছ এক্সপেৰিমেণ্টছ তাত কি কৰিছিল তেওঁ কি কণ্ডাক্ট কৰিছিলে কেমিকেল এক্সপেৰিমেণ্টবোৰ ঠিক আছে কেমিকেল এক্সপেৰিমেণ্ট কি কৰিছিলে কণ্ডাক্ট কৰিছিলে গতিকে ইয়াত কি লিখিব লাগিব আমি কেমিকেল লিখিব লাগিব হ'ব নেক্সট চাবা চি নম্বৰ এডিশ্যন হেজ 1093 ডেছ ইন হিজ নেম ইয়াতে কি হ'ব 1093 কি আছিলে এটি বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এডিশ্যনৰ অৰ্থাৎ থমাছ আলভা এডিশ্যনৰ 193টা পেটেণ্ট আছিলে ঠিক আছে নেক্সট তোমালোকে চাবা এতিয়া ডি নম্বৰত কি দিছে ডি নম্বৰত আমাক দিছিল যে এডিশ্যন এক্সপেৰিমেণ্টেড
addition experimented and dash 1000 times ইয়াতে কি হ'ব addition experimented and failed 1000 times অৰ্থাৎ থমাস আলভা এডিসনে বহুতো এক্সপেৰিমেন্ট কৰিছিলে পৰীক্ষা নিৰীক্ষা কৰিছিলে বিভিন্ন ধৰণৰ কেমিকেল এক্সপেৰিমেন্ট কৰিছিলে আৰু 1000 বাৰতকৈ অধিক বাৰ কি কৰিছিলে ফেইল হৈছিলে অসফল হৈছিলে তাৰ পিছত এটা সেইবোৰ আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছিল নেক্সট চাবা তোমালোকে ই নম্বৰটো he worked on the first dash doll এটা কি হ'ব টকিং তেওঁ কি কাম কৰি কিহৰ ওপৰত কাম কৰিছিল তেওঁ প্ৰথমটো কথা কোৱা পুতলৰ ওপৰতো কাম কৰিছিলে এটা he worked on the first talking doll ঠিক আছে আগৰটো বুজি পালা নেক্সট তোমালোকে পেজ নাম্বাৰ উলিয়াই লবা পেজ নাম্বাৰ হৈছে 83 পেজ নাম্বাৰ 83 তোমালোকে 3 নম্বৰটো চাবা কিতাপখনত ইয়াতে আমাক কি দিছে চোৱাচোন ৰাইট চোৱা কি দিছে write whether the following statements are true or false অৰ্থাৎ ইয়াতে কেইটামান আমাক স্টেটমেন্ট দিয়া আছে ধৰি লোৱা কেইটামান আমাক বাক্য দিছে এই বাক্য কেইটা সঁচা নে মিছা ট্ৰু মানে হৈছে সঁচা আৰু ফলছ মানে হৈছে মিছা যদিহে সেই বাক্য কেইটা সঁচা তেতিয়া হলে ট্ৰু লিখিব দিছে আৰু যদিহে বাক্য কেইটা মিছা তেতিয়া হলে আমাক ফলছ বুলি লিখিবলৈ কৈছে এতিয়া আজন আমি বাক্য কেইটা পঢ়ি চাওঁ কি কি আমাক দিছে এই নম্বৰটো আমাক দিছিল যে এডিশন could not do well in his studies কি এটো বাক্য সঁচা নে মিছা মই সময়টো কৈ দিছো এডিশন could not do well in his studies মানে হৈছে থমাস আলভা এডিশনে পঢ়া-শুনাত মান বেছি ভাল নাছিল হয়নে কথাটো নিশ্চয় হয় তোমালোকৰ পাঠটো বুজাই দিতে কৈছিলো যে এডিশনক যেতিয়া স্কুলত নাম লগাই দিছিল তেতিয়া এডিশনৰ হল শিক্ষাগুৰু আছিল শিক্ষক আছিল তেওঁলোকে এডিশনক কি বুলি কৈছিল stupid বুলি কৈছিল কিহৰ কাৰণে কৈছিল কাৰণ কোনো এটা বস্তু শিকুতে এডিশনৰ লগাতকৈ অধিক সময়ৰ প্ৰয়োজন হৈছিল বা বুজিয়ে নাপাইছিল সেই কাৰণে stupid বুলি কৈছিল আৰু কি পঢ়া-শুনাত বৰ বেছি ভাল নাছিল প্ৰথম অৱস্থাত ঠিক আছে গতিকে এটো ট্ৰু লিখিব লাগিব আমি নেক্সট চাবা বি নম্বৰটো এডিশন started selling newspaper at the age of 13 দেখি মই কি কৈছে এডিশন থমাস আলভা এডিশনে আমি পাইছিল যে থমাস আলভা এডিশনে কি কৰিছিল বাতৰি কাকত বিক্ৰী কৰিছিল হয়নে এটা সময়ত কি কৰিছিল বাতৰি কাকত বিক্ৰী কৰিছিল বাক্যটো সঁচা কিন্তু আমি ফলছ কিয় লিখিছো চোৱা আমি ফলছ লিখিছো এই বাবে কাৰণ ইয়াতে আমাক কি দিছে তোমালোকে মন কৰা ইয়াতে আমাক দিছে at the age of 13 আমাৰ 13 বছৰ বয়সত তেওঁ নিউজপেপাৰ সেল কৰা নাছিল তেওঁ সেল কৰিছিল এজ অফ 12 at the age of 12 অৰ্থাৎ 12 বছৰ বয়সতে তেওঁ সেল কৰিছিল গতিকে এটো বাক্যটো ফলছ হ'ব ঠিক আছে এতিয়া আমি নেক্সট টু চাও অৰ্থাৎ 3 নম্বৰটো কোৱেশ্চনটো সৰি বাক্যটো আমাক দিছিল যে Al was interested in reading books অৰ্থাৎ আলৰ কিহৰ ওপৰত ইন্টাৰেষ্ট আছিল কিতাপ পঢ়াত ইন্টাৰেষ্ট আছিল হয়নে কাৰণ আলৰ মাকে যেতিয়া আলক যেটো আলৰ মাক কি আছিল এজন এগৰাকী কি আছিল টিচাৰ আছিল টিচাৰ মানে শিক্ষয়িত্ৰী আছিল হয়নে গতিকে আলৰ মাকে কি কৰিছিল আলক লিখিবলৈ পঢ়িবলৈ গণিতৰ অংক আদিবোৰ শিকাইছিল গতিকে তাৰ পিছত কি হৈছিল আলৰ ইন্টাৰেষ্টেড হৈছিল ইয়াৰ ওপৰত ইন্টাৰেষ্টেড হৈছিল কিতাপ পঢ়িবলৈ গতিকে এটো বাক্য ট্ৰু হ'ব ঠিক আছে নেক্সট হ'ব ডি নম্বৰটো ইট টেক্স হাৰ্ড ওয়ার্ক টু টার্ন ড্রিম ইনটু রিয়েলিটি গতিকে হৈছে ইট টেক্স হাৰ্ড ওয়ার্ক টু টার্ন এ ড্রিম ইনটু রিয়েলিটি সো সপোন ড্রিম মানে কি সপোনটো আমি সকলোৱে দেখো মই ইমান ডাঙৰ নিমানো হয় ইমান ডাঙৰ হম মই যদি শিক্ষক হম বা মই এনেকুৱা হম বা তেনেকুৱা হম এনেকুৱা ধৰণৰ বা মোক ভাল গাড়ী এখন লাগে এনেকুৱা ধৰণৰ আমি বহুতো সপোন দেখো কিন্তু সপোন দেখিলে জানো সেইটো ৰিয়েল হৈ যাব ৰিয়েলিটিত হ'ব জানো ইয়াৰ বাবে আমি কি কৰিব লাগিব ৰিয়েলিটিলৈ পৰিৱৰ্তন কৰিবৰ কাৰণে আমি হাৰ্ড ওয়াৰ্ক কৰিব লাগিব হয়নে হাৰ্ড ওয়াৰ্ক মানে হৈছে কঠোৰ পৰিশ্ৰম কৰিব লাগিব গতিকে কৈছে যে ইট টেক্স হাৰ্ড ওয়াৰ্ক এটা কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন টু টাৰ্ন এ ড্ৰিম এটা সপোনক ইনটু ৰিয়েলিটি বাস্তৱত পৰিণত কৰাবলৈ এইটো ট্ৰু বাক্য এটা সপোনক বাস্তৱত পৰিণত কৰিবলৈ কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন আগৰটো ধুনীয়াকৈ বুজি পালা ইয়াৰে সম্পূৰ্ণ ভিডিওটি তোমালোকে আমাৰ এপত পাবা যদি আমাৰ এপটো ডাউনলোড কৰা নাই এতিয়া ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰা আৰু আমাৰ এপটো ডাউনলোড কৰা তাত তোমালোকে প্ৰত্যেকটো সাবজেক্টৰ প্ৰত্যেকটো লেসনৰ প্ৰত্যেকটো পাঠৰ কোৱেশ্চন আনসাৰ পাবা লগতে কিবা যদি নোৱাৰা থাকে তেতিয়া হলে আমাক WhatsAppত তোমালোকে যিকোনো সময়ত আমাক মেছেজ কৰি সুধিব পাৰিবা
গতিকে এতিয়া ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰা আৰু আমাৰ এপটো ডাউনলোড কৰি লোৱা